ইউটিউব চেনেল গ্ৰথ নোহোৱাৰ মেইন দুটা কাৰণ আৰু এইটো প্ৰব্লেম মেইনলি আপোনাৰ নিউ ইউটিউবাৰবিলাকৰ হয় মানে নতুন যিবিলাকে নেকি নতুনকৈ চেনেল ষ্টাৰ্ট কৰিছে বা চেনেল খুলিছে 1 মাহ 2 মাহ তেনেকুৱা হৈছে আৰু মানে 1 মাহ 2 মাহ বা 3 মাহ তেনেকুৱা হৈছে কিন্তু চেনেলটো গ্ৰথ হোৱা নাই মানে উন্নতি হোৱা নাই বহুতে মানে মিষ্টেক কৰি থাকে তো মেইন দুটা মোৰ অপিনিয়ন মাই এক্সপিৰিয়েঞ্চ মোৰ অনুসৰি মানে দুটা কথা ক'ম তো বলক এটা আমি আলোচনা কৰি লওঁ এটা ডিটেইলছত তো প্ৰথম কাৰণ মানে আপোনাৰ ইউটিউব চেনেল গ্ৰথ নোহোৱাৰ মেইন কাৰণটো হ'ল আপোনাৰ থাম্বনেল ঠিক আছে হয় যিবিলাক ইউটিউবাৰ সিহঁতে ভালকৈ জানিব মানে থাম্বনেল কি বস্তু ঠিক আছে সিহঁতক আৰু কৈ থাকি লাভেই নাই কিন্তু যিসকলে নাজানে চ' সিহঁতৰ কাৰণে মই কৈ দিছোঁ অকণমান থাম্বনেল হ'ল এনেকুৱা এখন বস্তু মানে হ'ল ফটো টাইপ আৰু মানে এইটো আপোনাৰ ভিডিঅ'টোৰ আপুনি লগাব পাৰি কিন্তু লগোৱাৰ কাৰণে এটা কাম কৰি ল'ব লাগিব আপোনাৰ চেনেলটো যদি ভেৰিফাই কৰা নাই এতিয়াও মানে ভেৰিফাই কৰি ল'ব চ' ভেৰিফাই কৰাৰ পিছত আপুনি কাষ্টম থাম্বনেল বুলি কয় এইটো কাষ্টম থাম্বনেল এখন লগাই ল'ব পাৰিব মানে ফটো হয় একজেক্টলি এখন ফটো বুলি ক'ব পাৰি এখন এডিটিং কৰি আপুনি ভিডিঅ'টোৰ ওপৰত লগাব পাৰি যাক কোৱা হয় কাষ্টম থাম্বনেল বুলি ঠিক আছে চ' বহুতৰ মানে এইটো নলগায় মানে ষ্টাৰ্টিঙত কি কৰে নাজানে আৰু মানে কাষ্টম থাম্বনেল কি বস্তু গমেই নাপায় তো নলগায় মানে ভিডিঅ'টো যেনেকুৱা তেনেকুৱাই দি দিয়ে মানে যাৰ ফলত মানে কি অডিয়েঞ্চবিলাকে মানে যিবিলাকৰ তাত ইমপ্ৰেশ্যন যাব মানে ভিডিঅ'টো সিহঁতে মানে ভাল নাপায় বা চকুত নপৰে চ' সেইকাৰণে ক্লিক নকৰে আৰু ক্লিক নকৰিলে মানে ভিডিঅ'টো যদি টিপি নিদিয়ে তো চাব কেনেকৈ নাচায় চ' আৰু নাচালে মানে ইউটিউবৰ যিটো নেকি এলগৰিদম সিহঁতে ধৰাই নাপায় মানে ভাবে মানে ইউটিউবে ইয়াৰ ভিডিঅ'ৰ কাম নাই চ' কোনো চোৱা নাই চ' ডাউনত পেলাই দিয়ে মানে ৰেংকিংটো ডাউন পৰি যায় আৰু তেনেকৈ মানে চেনেলটো গ্ৰথ নহয় ঠিক আছে এইটো হ'ল মেইন কাৰণ চ' যেতিয়াই নেকি এটা ভিডিঅ' বনাব ক্ৰিয়েট কৰিব মানে চ' সদায় মানে সেই ভিডিঅ'টোৰ ওপৰত এখন কাষ্টম থাম্বনেল লগাবলৈ চেষ্টা কৰিব মানে কাষ্টম থাম্বনেল মানে ভালকৈ এডিট কৰি মানে এখন ফটো এখন লগাই দিব যাক কোৱা হয় কাষ্টম থাম্বনেল আৰু চ' ইয়াৰ ওপৰত যদি কাষ্টম থাম্বনেল বনাব নাজানে মই ইয়াৰ ওপৰতো অলৰেডি মই 2-3টা ভিডিঅ' অলৰেডি মই আপলোড কৰি থৈছোঁ ঠিক আছে লাগে যদি কমেণ্ট কৰিব মই ইন দ্য ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম বাৰু পিছত ঠিক আছে চ' কমেণ্ট কৰিলে হ'ল তো যেন হওক এইটো হ'ল মূল কাৰণ মানে নাম্বাৰ 1 কাৰণ এইটো আপোনাৰ ভিউজ নহয় মানে আপোনাৰ চেনেলটো গ্ৰথ নোহোৱাৰ এটা মেইন কাৰণ চ' এইটো লগাব এইটো কাষ্টম থাম্বনেল কেনেকৈ লগায় অলৰেডি মানে ইউটিউবত এভেইলেবল আৰু বহুত ধৰণৰ ভিডিঅ' আছে চাই ল'ব কাষ্টম থাম্বনেল কেনেকৈ লগায় ঠিক আছে চ' এইটো আছিলে নাম্বাৰ 1 কাৰণ এণ্ড বলক নাম্বাৰ 2 কাৰণটো আপোনাৰ চেনেলটো গ্ৰথ নহয় নাম্বাৰ 2 কাৰণ মানে মেজৰ কাৰণটো হ'ল আপোনাৰ কি হয় চ' নাম্বাৰ 2 কাৰণ আপোনাৰ চেনেলটো গ্ৰথ নোহোৱা নাম্বাৰ 2 কাৰণ বুলি ক'লে আপোনাৰ মেইন পইণ্ট এইটো আপোনাৰ যিটো নেকি কণ্টেণ্ট মানে যি ভিডিঅ' বনাইছে আপুনি যি টপিকৰ ওপৰতে নহওক আপুনি যি ভিডিঅ' বনাইছে চ' সদায় ভিডিঅ'টোৰ কোৱালিটি আপোনাৰ ভাল কৰিবলৈ চেষ্টা কৰিব ভিডিঅ' কোৱালিটি মানে যাতে অডিয়েঞ্চে চাই বেয়া নাপায় ঠিক আছে এইটো হ'ল মানে এটা আপোনাৰ বহুত ইম্পৰ্টেণ্ট কথা এইটো ঠিক আছে সৰু কথা কিন্তু বাট ইম্পৰ্টেণ্ট মানে জানিবলগীয়া আপুনি যিমান মিনিটৰে ভিডিঅ' নবনাওক ছাপ'জ আপুনি 10 মিনিটৰ ভিডিঅ' এটা বনাই আছে চ' 10 মিনিটৰ ভিডিঅ'ত মোটামুটি আপুনি অডিয়েঞ্চক আপুনি 7 মিনিট বা 8 মিনিট তেনেকুৱা আপোনাৰ মানে কি ভিডিঅ'টো চাই থকালৈ কমচে কম আপুনি সিমান টাইমত ৰাখিব পৰাকৈ ভিডিঅ'টো ক্ৰিয়েট কৰিব আদাৰৱাইজ আপুনি যদি 10 মিনিটৰ ভিডিঅ' বনাই আছে কিন্তু মানুহবিলাক মানে 2-3 ছেকেণ্ড ভিডিঅ' চাই এনেকৈ গুচি গৈ আছে চ' আপোনাৰ চেনেলটো আপোনাৰ মানে ডিছৰেংকিং মানে আপোনাৰ তলত যোৱাত মানে তললৈ গতি কৰা মানে বেছি সময় নালাগে মানে ঠিক আছে চ' এইটো এটা মেইন ৰিজন মানে চ' যিমান পাৰে মানে ভাল ভিডিঅ' কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব মানে ব্লগেই হওক বা আপোনাৰ যি টাইপে হওক কণ্টেণ্ট যিয়ে নহওক কিন্তু যিয়ে কণ্টেণ্ট হ'লেও মানে কি ভিডিঅ' কোৱালিটিটো ভাল হ'ব লাগিব আৰু যাতে মানে লক্ষ্য কৰিব অডিয়েঞ্চে চাই মানে ভাল পায় স্পেণ্ড কৰি আছে টাইম ৱাচ কৰি আছে চ' যদি আপোনাৰ মানে ভিডিঅ'টো আপোনাৰ অডিয়েঞ্চে চাই আছে ঠিক আছে বেছি সময় চাই আছে চ' এলগৰিদমৰ মানে কি ইউটিউবৰ যিটো নেকি এলগৰিদম আছে সিহঁতে মানে কি ধৰি ল'ব আৰু সিহঁতে মানে কি মোৰ এণ্ড মোৰ অডিয়েঞ্চক মানে কি ৰিকমেণ্ড কৰিব মানে বেলেগ অডিয়েঞ্চক ৰিকমেণ্ড কৰিব তেতিয়া এই ভিডিঅ'টো আপোনাৰ মানে ভিডিঅ'টো যদি ৱাচ কৰি থাকে মানে চাই থাকে ঠিক আছে চ' এইটো এটা মেইন কাৰণ চ' এই দুটা পইণ্ট আপুনি সদায় মনত ৰাখিব মানে প্ৰথম আপোনাৰ কাষ্টম থাম্বনেল লগাবলৈ চেষ্টা কৰিব মানে যিমান পাৰে ভাল থাম্বনেল লগাব ঠিক আছে তাৰপিছত নেক্সট পইণ্টটো হ'ল আপোনাৰ কি বুলি কয় কণ্টেণ্ট যি কণ্টেণ্টেই নহওক কণ্টেণ্ট ভাল বনাবলৈ চেষ্টা কৰিব
চ' এই দুটা পইণ্ট যদি মনত ৰাখি আপুনি ভিডিঅ' ক্ৰিয়েট কৰি থাকে অভিয়াছলি একদিন নহয় একদিন আপোনাৰ চেনেলটো গ্ৰ'থ হ'ব আই গেৰাণ্টি ইউ ঠিক আছে চ' এইকেইটা আছিল মোৰ ফালৰ পৰা ববীয়াকৈ কোৱা দুটা নিজা এক্সপিৰিয়েঞ্চ মানে যিমান দিন মই ইউটিউবত কাম কৰিলোঁ চ' তাৰ ওপৰতে এক্সপিৰিয়েঞ্চ অনুসৰি মানে কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ ঠিক আছে চ' বেলেগৰ কথা কোৱা নাই বেলেগে বেলেগ কথা ক'ব চবৰে মতামত যিহেতু একো নহয় তো যিয়ে নহওক গাইজ এই দুটা আছিল মোৰ মাই পাৰ্চনেল অপিনিয়ন মানে মোৰ নিজা মতামত ঠিক আছে তো যিয়ে নহওক গাইজ আকৌ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল চাল পালে অভিয়াছলি লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो